নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাইছে আমাৰ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আহিব ভাল পাইছোঁ কিয়নো কেইবাটাও তেখেতে উন্নয়নমূলক কামৰ বাবেহে তেখেতে অসমলৈ আহিব। তেখেতে অসম ভ্ৰমণ কৰাৰ সময়ত অসমত কেইবাটাও উন্নয়নমূলক প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰি যাব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে। গতিকে তেখেতে যিহেতু আহিবৰ পৰত আমাৰ অসমক কেইবাটাও উপহাৰ দি থৈ যাব নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে। কিন্তু দুখ লগা কথাটো হৈ গ'ল এইটোৱে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ বাবে য'ত নেকি সভাৰ আয়োজন কৰা হৈছে সেই সভাৰ স্থানডোখৰ হৈছে পথাৰৰ মাটি, আৰু সেই পথাৰৰ মাটিখিনি চৰকাৰৰ মাটি নহয়। খবৰ ওলোৱা অনুসৰি সেই পথাৰখনক এখন ফিল্ডলৈ ৰূপান্তৰ কৰা হৈছে, যাৰ বাবে নেকি বহু টকা খৰচা কৰি তাতে শিল বালি মাটি পেলোৱা হৈছে। আৰু ইমানো খবৰ ওলাই পৰিছে যে তাত এটা খুব সুন্দৰ ৰাস্তাও নিৰ্মাণ কৰা হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিবৰ বাবে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব বুলিয়েই খেতি পথাৰৰ পৰা ধান কাটি তাত শিল বালি পেলাই এখন খেলপথাৰলৈ ৰূপান্তৰ কৰি বা এখন ফিল্ডলৈ ৰূপান্তৰ কৰি ৰাস্তা পৰ্যন্ত নিৰ্মাণ কৰিছে। কিন্তু যিসকল খেতিয়কে সেই মাটিখিনিত খেতি কৰিছিলে তেওঁলোকে বাৰু আগন্তুক সময়ত সেই মাটিডৰাত খেতি কৰিব পাৰিবনে? তেওঁলোকৰ বাৰু কষ্ট নহ'বনে খেতি কৰিবৰ বাবে? সেই বস্তুখিনি কিন্তু কেতিয়াও অসম চৰকাৰে বা কোনো পলিটিচিয়ানে ভাবি নাচায়। এতিয়া আমাৰ অসমৰ এনেকুৱা বহুতো ৰাস্তা আছে যিবিলাক নেকি জৰাজীৰ্ণ অৱস্থা। সেইবিলাক মেৰামতি কৰাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱক ইমপ্ৰেছ কৰিবৰ কাৰণে যিমান পাৰে সোনকালে ততাতৈয়াকৈ ৰাস্তা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত লাগি গৈছে। তো বন্ধু বান্ধৱীসকল, এই তথ্যসমূহ সামাজিক মাধ্যমৰ পৰা লোৱা তথ্য, গতিকে আপোনালোকেও হয়তো চাগে নিশ্চয় পাইছে। কি ক'ব এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ৰীতা চৌধুৰী বাইদেৱে জুবিনদাৰ সৈতে হোৱা শেষৰটো পডকাষ্টৰ পৰা প্ৰায় 2,63,468 টকা উপাৰ্জন কৰিছে। মাত্ৰ এটা ভিডিঅ' আপলোড কৰিছে আৰু সেই ভিডিঅ'টোৰ পৰাই 2,63,468 টকা উপাৰ্জন কৰিছে। গতিকে আপোনালোকে ভাবক, বৰ্তমান সময়ত ডিজিটেল মাৰ্কেটিং, কণ্টেণ্ট ক্ৰিয়েশ্যন এইসমূহৰ পৰা আপোনালোকে ঘৰতে বহি মোবাইল ফোনটো ব্যৱহাৰ কৰি লাখ টকা উপাৰ্জন কৰিব পাৰে প্ৰত্যেক মাহে মাহে। কিন্তু তাৰ বাবে আপোনালোকে অকণমান শিকিব লাগিব ডিজিটেল মাৰ্কেটিঙৰ বিষয়ে, তাৰ বাবে অকণমান শিকিব লাগিব কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ওপৰত, যে ভিডিঅ' কেনেকৈ বনায়, ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে, কেনেকৈ থাম্বনেইল বনাব লাগে, ভিডিঅ' কেনেকৈ ভাইৰেল কৰিব লাগে, এই সমস্তবিলাক আপোনালোকে অকণমান শিকিব লাগিব। তো আপোনালোকে যদি ঘৰতে বহি এই বস্তুবিলাক শিকিব বিচাৰে, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক এটা মোবাইল নাম্বাৰ দিছোঁ। সেই মোবাইল নাম্বাৰটোত আপোনালোকে মেছেজ পঠাওক। মেছেজত লিখিব আপোনালোকৰ নাম, আপোনালোকৰ এড্ৰেছ, ইমেইল ID আৰু লগতে HAK*25 লিখি তেখেতলোকলৈ মেছেজ পঠাই দিব। আৰু তেওঁলোকে আপোনালোকক সপ্তাহত এদিনকৈ জুম মিটিঙৰ জৰিয়তে সমস্তবিলাক বস্তুৰ সম্পৰ্কে আপোনালোকক শিকাব, কেনেকৈ আপোনালোকে মোবাইল ফোনটো ব্যৱহাৰ কৰি ঘৰতে বহি পইচা উপাৰ্জন কৰিব পাৰে ডিজিটেল মাৰ্কেটিং, কণ্টেণ্ট ক্ৰিয়েশ্যনৰ লগতে বহুখিনি আপোনালোকক বস্তু শিকাই দিব তেওঁলোকৰ ফালৰ পৰা, যাৰ বাবে আপোনালোকে মাত্ৰ দিনটোৰ 1 বা 2 ঘণ্টা সময় দিলেই হ'ব আৰু আপুনি ভাল পইচা এটা উপাৰ্জন কৰিব পাৰিব। গতিকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তেওঁলোকৰ মোবাইল নাম্বাৰটো দিছোঁ, আপোনালোকে যাওক আৰু কণ্টেক্ট কৰক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত খুব শীঘ্ৰেই আকৌ হ'ব নিযুক্তি প্ৰক্ৰিয়া। খবৰ ওলোৱা অনুসৰি আমাৰ অসমত খুব শীঘ্ৰেই বহুখিনি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জনাইছে। 22 ডিচেম্বৰত স্বাস্থ্য বিভাগৰ সাধাৰণ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। 23 ডিচেম্বৰত চাহ বাগিচাৰ প্ৰাৰ্থীৰ বাবে স্বাস্থ্য বিভাগত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। 10 জানুৱাৰীত এডিআৰিৰ 4ৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। 15 জানুৱাৰীত এডিআৰিৰ 3য় বৰ্গৰ নিযুক্তি পত্ৰ নিযুক্তি দিয়া হ'ব। 10 ফেব্ৰুৱাৰীৰ ভিতৰত আন বিভাগৰ যিমানবিলাক নিযুক্তি আছে সকলোবিলাক দি কমপ্লিট কৰিব। মুঠৰ ওপৰত চৰকাৰৰ যি নেকি 1.5 লাখ টাৰ্গেট আছিলে সেই টাৰ্গেট কমপ্লিট কৰিব। হয়তো 2 লাখৰ ওচৰা-ওচৰি চাগে হ'বগৈ 10 ফেব্ৰুৱাৰীৰ পূৰ্বে য'ত যিমান নিযুক্তি দিবলৈ বাকী আছিলে সকলোবিলাক নিযুক্তি দি কমপ্লিট কৰিব। গতিকে এফালে যদি কিবা এটা বেয়া কৰিছে, আনফালে আকৌ কিবা এটা ভাল কৰিছে। গতিকে দুয়োটাই আমি পৰ্যালোচনা কৰিব লাগিব।
আমি প্ৰথম খবৰটোৱে শুনিলো যে বেয়া পাইছো বেয়া কাম কৰিছে কিন্তু আমি এতিয়া শুনা পাইছো যে ভাল কাম কৰিছে 10 তাৰিখৰ পূৰ্বে যিমান বিলাক নিযুক্তি আছে ডি কমপ্লিট কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত আপোনালোকৰ ঘৰৰ মা বা আপোনালোকৰ ঘৰৰ নবৌৱে মহিলা উদ্যমিতা আঁচনিৰ পইচা পালে না নাই পোৱা কমেন্ট সেকশনত জনাব আমাৰ অসমত প্ৰায় 32 লাখ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ পইচা বিতৰণ কৰিব এতিয়ালৈকে প্ৰায় 12 লাখ মহিলাক মহিলা উদ্যমিতাৰ আঁচনিৰ পইচা বিতৰণ কৰা হৈছে এতিয়াও প্ৰায় 20 লাখ মহিলাই পাবলৈ বাকি আছে মহিলা উদ্যমিতা আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 15 ফেব্ৰুৱাৰীৰ পূৰ্বে অসমৰ প্ৰত্যেকগৰাকী মহিলাকে মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ চেকখন বিতৰণ কৰি থৈ যাব বুলি জনাইছে এতিয়ালৈকে প্ৰায় 12 লাখ মহিলাক সেই পইচা বিতৰণ কৰিছে যেহেতু 32 লাখ মহিলাই লাভ কৰিব মহিলা উদ্যমিতা আঁচনিৰ ধন আৰু 20 লাখ মহিলাই লাভ কৰিবলৈ বাকি আছে এই ধনসমূহ আৰু 15 ফেব্ৰুৱাৰীৰ পূৰ্বে সেই 20 লাখ মহিলাকো মহিলা উদ্যমিতা আঁচনিৰ ধন দি থৈ যাব বুলি জনাইছে তো আপুনি বাৰু মহিলা উদ্যমিতা আঁচনিৰ পইচা পালে না নাই পোৱা কমেন্ট সেকশনত জনাব আপোনালোকৰ তাত বিতৰণ কৰিলে নাই কৰা সেই সম্পৰ্কে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে এসিএস বিষয়া সুকন্যা বৰাৰ ওপৰত সুকন্যা বৰাক এতিয়া বৰখাস্ত কৰিছে চাকৰিৰ পৰা বৰখাস্ত কৰিছে সাংসদ পুঁজিৰ কেলেংকাৰীৰ বাবে খবৰ লোৱা অনুসৰি এসিএস বিষয়া সুকন্যা বৰাক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে সাংসদ পুঁজিৰ কেলেংকাৰীৰ অভিযোগৰ বাবে খবৰ লোৱা অনুসৰি সুকন্যা বৰাৰ বিৰুদ্ধে আয় বৰ্হিভূত সম্পত্তি উপাৰ্জনৰ অভিযোগ আছিল সুকন্যা বৰাৰ বিৰুদ্ধে আছে প্ৰায় 12টাকৈ অভিযোগ আৰু যাৰ বাবে নেকি এতিয়া সুকন্যা বৰাক মানে এসিএস সুকন্যা বৰাক বৰখাস্ত কৰা হৈছে বুলি খবৰ ওলাই পৰিছে এসিএস বিষয়াসকলৰ এনেও দৰমহা বহুত বেছি তাৰ পাছতো তেওঁলোকে এনেকুৱা 2 নম্বৰী কামবিলাক কিয় কৰে আসলতে কি জানে ধনী মানুহক বলে ধনেৰে কেতিয়াও নজৰে মানুহৰ যিমানেই ধন হ'ব সিমানেই মানুহক আৰু ধন লাগি গৈ থাকিব মুঠৰ ওপৰত ধনে মানুহক কেতিয়াও নজৰে আজি যদি আপুনি 100 টকা ইনকাম কৰিছে কালিলৈ আপুনি ভাবিব মই কেনেকৈ 110 টকা ইনকাম কৰো মানে আপুনি কেতিয়াও নাভাবে যে হৈ গ'ল 100 টকাই মোৰ যথেষ্ট বুলি মুঠৰ ওপৰত মানুহক আৰু বেছি লাগে আৰু তাৰ বাবে মানুহে মৰিছে এতিয়া আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে জুবিন দাৰ মৃত্যুৰ চাৰ্জশিটখন প্ৰায় 12,000 পৃষ্ঠা জোৰা এতিয়া সেই চাৰ্জশিটখনক লৈ অখিল গগৈ ডাঙৰীয়া দেৱে কিছু অভিযোগ উত্থাপিত কৰিছে অখিল গগৈ ডাঙৰীয়াই কৈছে জুবিন দাৰ চাৰ্জশিটখন 12,000 পৃষ্ঠাৰ হয় কিন্তু জুবিন দাৰ ফাইনেল ৰিপৰ্ট 305 পৃষ্ঠাৰহে বুলি জনাইছে মানে সেই চাৰ্জশিটখনৰ ফাইনেল ৰিপৰ্টছটো 305 পৃষ্ঠাত লুকাই আছে আৰু তেখেতে কৈছে যে আৰু তাৰে কেৱল 13টা পৃষ্ঠাতহে অভিযুক্তৰ বিৰুদ্ধে অভিযোগখিনি আছে মানে 12,000 পৃষ্ঠাৰ ভিতৰৰ মেইন কথাখিনি 305 পৃষ্ঠাত আছে আৰু সেই মেইন কথাৰ ভিতৰতো অভিযুক্তৰ ওপৰত অভিযোগনামাখিনি মাত্ৰ 12 পৃষ্ঠাতহে আছে বুলি অখিল গগৈ ডাঙৰীয়াই অভিযোগ উত্থাপিত কৰিছে এতিয়া তেখেতে সেইখিনি কোড চালে নাজানো আৰু সেই সম্পৰ্কে তেখেতে সেই মানে যিখন নেকি চাৰ্জশিট কোড পঢ়িলে সেই সম্পৰ্কেও নাজানো কিন্তু তেখেতে দিয়া তথ্য অনুসৰি জুবিন দাৰ নামত যি 12,000 পৃষ্ঠাৰ চাৰ্জশিট দাখিল কৰা হৈছে তাত কেৱল 12 পৃষ্ঠাৰহে মানে অভিযোগকাৰীসকলৰ ওপৰত অভিযোগ আছে বাকিখিনি কোনোবাই সাক্ষ্য দিছে কিবা দিছে গোটেইবিলাক লিপিবদ্ধ আছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে 108 কৰ্মচাৰীসকলৰ ওপৰত আমাৰ অসমৰ 108 ড্ৰাইভাৰসকলে কৰ্মবিৰতি পালন কৰিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ কিছু অভিযোগ আছে সেই অভিযোগসমূহ পূৰণ নকৰাৰ বাবে এতিয়া তেওঁলোকে কৰ্মবিৰতি ঘোষণা কৰিছে যাৰ কাৰণ নেকি তেওঁলোকে এতিয়া প্ৰতিবাদত নামিছে বহু কেইদিন হৈ গ'ল এতিয়ালৈকে তেওঁলোকৰ কামলৈ তেওঁলোকে ঘূৰি যোৱা নাই এটা খবৰলৈ পৰিছে তেওঁলোকক ফাইনেল নোটিছ জাৰি কৰি দিয়া হৈছে জিভিকে তৰফৰ পৰা আৰু তেওঁলোকক কৈছে যে তোমালোকে যদি 22 ডিসেম্বৰৰ ভিতৰত তোমালোকৰ কৰ্মত তোমালোকে জয়েন নকৰা তেনেহলে তোমালোকৰ কৰ্মৰ পৰা তোমালোকক বৰখাস্ত কৰি দিয়া হ'ব বুলি তেওঁলোকলৈ এক প্ৰকাৰে ৱাৰ্নিং জাৰি কৰিছে এতিয়ালৈকে অসম চৰকাৰ নিমান মানে 108 সেৱাৰ কৰ্মীসকলৰ চাকৰি ৰেগুলাৰ নহয়
তেওঁলোকে এক প্ৰকাৰ ক'বলৈ গ'লে কনটেক্সুৱেল বেচিছত কাম কৰি আছে যেহেতু তেওঁলোকৰ চাকৰিসমূহ চৰকাৰী নহয় 108 সেৱাটো GVK নামৰ এটা কোম্পানীয়ে চলাই আছে মানে অসম চৰকাৰে চলাবৰ কাৰণে GVK নামৰ কোম্পানীটোক দায়িত্ব অৰ্পণ কৰিছে এতিয়া GVK কোম্পানীটোৱে কৰ্মচাৰীসকলৰ ওপৰত অত্যাচাৰ চলাই আহিছে অসম চৰকাৰৰ ওচৰত কেবা বাৰো অভিযোগ দিছে কৰ্মচাৰীসকলে কিন্তু অসম চৰকাৰ ইয়াত সম্পূৰ্ণ নিমাত আৰু অৱশেষত তেওঁলোকে একো উপায় নাপায় কৰ্মবিৰতি ঘোষণা কৰিব লগা হৈছে এতিয়া GVKৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা তেওঁলোকক ৱাৰ্নিং দিছে যে তোমালোকে 22 তাৰিখৰ ভিতৰত কামত জয়েন কৰা নহলে তোমালোকক কামৰ পৰা নিলম্বন কৰা হ'ব অসম চৰকাৰ এতিয়া অনিমাত আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে সিঙ্গাপুৰলৈ যি নেকি পুলিচৰ এটা দল গৈছিলে মানে SITৰ দল গৈছিলে জুবিনদাৰ হত্যাকাণ্ডৰ তদন্ত কৰিবৰ কাৰণে সেই তদন্তকাৰী দলটোৱে বোলে আধা লিটাৰ পানীৰ বটল লৈ আহিছে তদন্তৰ নামত তেওঁলোকে এখন মেপ আনিছে তদন্তৰ নামত যিখিনি প্ৰয়োজনীয় নথি যোগাৰ কৰিব লাগে যিখিনি প্ৰয়োজনীয় কামকাজ কৰিব লাগে সেইখিনি কৰা নাই বুলি অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে যোৱাকালি অখিল গগৈ ডাঙৰীয়াই সংবাদমেলৰ জৰিয়তে কৈছে যে সিঙ্গাপুৰৰ SITয়ে 500 গ্ৰাম সাগৰৰ পানী আৰু ভিডিঅ' ৰেকৰ্ডিং কৰি তাতে মেপ এখন বনাই আনিছে ইয়টত সাগৰত সাঁতুৰিবলৈ যোৱা প্ৰমাণপত্ৰ ইয়টখন জব্দ কৰা বুলি সিঙ্গাপুৰ চৰকাৰৰ পৰা লিখিত পত্ৰ ইয়টৰ CCTV কেমেৰাৰ দৃশ্য ইয়টৰ কেপ্টেইনৰ সাক্ষ্য আদিও অনা নাই বোলে আনকি সিঙ্গাপুৰৰ চৰকাৰৰ পৰা জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় কোনো চাৰ্টিফাইড কপিও অনা নাই এই অভিযোগ উত্থাপিত কৰিছে অখিল গগৈ ডাঙৰীয়াই SIT টিমৰ ওপৰত অখিল গগৈ ডাঙৰীয়াই কৈছে যে SITয়ে যি ৰিপৰ্টছ আনিছে সেই ৰিপৰ্টছ তেনে সামান্য যিখিনি ৰিপৰ্টছ আনিব লাগিছিলে সেই ৰিপৰ্টছ সমূহ তেওঁলোকে অনা নাই মানে যেটো প্ৰক্ৰিয়াত তদন্ত কৰিব লাগিছিলে সেই প্ৰক্ৰিয়াৰে তদন্ত কৰা নাই যাৰ কাৰণে তেখেতে সন্দেহ কৰিছে যে জুবিনদাই ন্যায় পাবনে নাপায় আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে 26ৰ বিধানসভা নিৰ্বাচন আহি আছে 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি সম্পূৰ্ণৰূপে প্ৰস্তুত এটা খবৰ ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বিজেপিয়ে এইবাৰ 102 পৰা 103টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি জনাইছে আৰু তেওঁলোকে এইবাৰ নতুন মুখ আৰু মহিলাক বেছিকৈ প্ৰাধান্য দিব মানে নতুন চেহেৰা মানে নতুন লোকক আৰু মহিলাসকলক টিকট প্ৰদান কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে এইবাৰ কি কৰিব লাগে পীযুষ হাজৰিকা দেৱৰ আইমি বৰুৱাক দি দিব লাগে টিকট জয়ন্ত মল্ল বৰুৱাৰ তেখেতৰ পত্নীক টিকট দি দিব লাগে মানে এনেকুৱা নিয়ম বনাই দিব লাগে যে এই বৰ্ষত কেৱল মহিলাসকলেহে চৰকাৰ চলাব পুৰুষৰ কাম নাই এই 5 বছৰ কেৱল মহিলাৰ কাৰণে অকল মহিলাক টিকট দিব লাগে কেনেকুৱা হ'ব পাৰো ভাবকচোন আপোনালোকে এবাৰ মানে গুডে মহিলা মানে এটা কোনো পুৰুষৰ খেল নাই আৰু একদম মন্ত্ৰীৰ পৰা ধৰি MLA পৰা ধৰি মুখ্যমন্ত্ৰী পৰ্যন্ত একদম মহিলা কেনে হ'ব বাৰু কমেন্ট সেকশনত জনাব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে যি সকল লোকে আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে যোৱা কালিৰে পৰা আসাম পুলিচৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আপুনি যদি আবেদন কৰা নাই শীঘ্ৰেই আবেদন কৰক খবৰ লোৱা অনুসৰি যোৱা কালিৰে পৰা আৰম্ভ হৈছে অসম আৰক্ষীৰ নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া SI কনিষ্টবল চালক সাফাই কৰ্মীৰ প্ৰায় 2350টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে 16 জানুৱাৰীলৈকে নিৰ্ধাৰণ কৰা হৈছে আবেদনৰ অন্তিম সময়সীমা টাইম অৱশ্যে আছে টাইম নথকা নহয় গতিকে সময় সুবিধা উলিয়াই আপোনালোকে আবেদন কৰি ল'ব 16 তাৰিখলৈকে আবেদন মুকলি থাকিব মানে আবেদনৰ পোৰ্টেল মুকলি থাকিব আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ওয়েষ্ট বেংগলৰ পৰা ওয়েষ্ট বেংগলত নিৰ্বাচনৰ প্ৰথমখন খচৰা প্ৰকাশ কৰা হৈছে মানে ভোটাৰ তালিকাৰ প্ৰথমখন খচৰা প্ৰকাশ কৰা হৈছে তো ওয়েষ্ট বেংগলত ভোটাৰ পুনৰ নিৰীক্ষণ হ'ল পুনৰ নিৰীক্ষণৰ পাছত এইখন প্ৰথম খচৰা প্ৰকাশ পাইছে আৰু ওয়েষ্ট বেংগলৰ পৰা খবৰ ওলাইছে ভোটাৰ পুনৰ নিৰীক্ষণৰ পাছত প্ৰকাশ পোৱা প্ৰথমখন খচৰাত প্ৰায় 58 লাখ লোকৰ নাম কৰ্তন পৰিছে এই তালিকাখনৰ পৰা তো ওয়েষ্ট বেংগলৰ মুখ্যমন্ত্ৰীয়ে ভয় কৰি আছিল ভোটাৰ তালিকাৰ পৰা 2 কোটি মান মানুহৰ নাম বাদ পৰিব কিন্তু 2 কোটি মান মানুহৰ নাম বাদ পৰা নাই বাৰু 58 লাখ লোকৰ নাম বাদ পৰিছে তেওঁলোকে হয়তো কোনোবাই 2 নম্বৰ কৰি নাম ভৰাই ৰাখিছিলে কোনোবাই 2-3 জায়গাত নাম ভৰাই ৰাখিছিলে কাৰোবাৰ মানে মৃত্যু হৈছে তেওঁলোকৰ নাম হোমাই আছে
এনেকুৱা ধৰণৰ 58 লাখ লোকৰ নাম কৰ্তন কৰিছে ভোটাৰ তালিকাৰ পৰা আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাজস্থানৰ পৰা ৰাজস্থানৰ এজন বিজেপিৰ বিধায়কে কাম দিয়াৰ বাবদ 40% কমিশন বিচাৰিছে আইজয় বাপেকে মুখ্যমন্ত্ৰী মানে প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে মই কাম দিয়াৰ বাবদ 2% কমিশন লওঁ তেখেতে ওপেনলি কৈছিলে এটা ইন্টাৰভিউত 2% কমিশন লওঁ বুলি এতিয়া বিজেপিৰ বিধায়কে ৰাজস্থানত কাম দিয়াৰ বাবদ 40% কমিশন লৈছে চাওকচোন আপোনালোকে মানে 1 কোটি টকাৰ যদি প্ৰজেক্টটো আহিছে 40 লাখ টকা তেখেতেই ৰাখি থৈছে বাকি 60 লাখ টকাৰহে কাম কৰিবলৈ দিছে আৰু সেই 60 লাখ টকাতে আকৌ ইঞ্জিনিয়াৰৰ কষ্ট আছে সেই 60 লাখ টকাত আকৌ মানে ঠিকাদাৰৰ মানে কমিশন আছে ইটো আছে হিটো আছে মানে সেই কাৰণেহে কামবিলাক সম্পূৰ্ণৰূপে ভাল নহয়গে 40 লাখ টকা যদি কমিশনই খাবলৈ হয় আৰু যিজনক কমিশন বিচাৰিছিলে তেখেতে আকৌ কি কৰিলে ভিডিও ৰেকৰ্ড কৰি ৰাখিলে আৰু সেই ভিডিও প্ৰচাৰ কৰিলে সামাজিক মাধ্যমত আৰু তাৰ পাছতে এতিয়া বিজেপি বিধায়কজনক সামাজিক মাধ্যমত ট্ৰোল কৰি থকা হৈছে এটা ট্ৰোল কৰিলেনো কি হ'ব মানুহে বুজিয়ে নেপায় ভাবকচোন 40% কমিশন বিচাৰিছে ধেমালি নি আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা দিল্লী চৰকাৰ ব্যৰ্থ হৈছে দিল্লীৰ প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে 500 ক্ৰছ কৰিছে AQI লেভেল যাৰ কাৰণে যোৱাকালি দিল্লীত প্ৰায় 228খন বিমান বাতিল কৰিব লগা হৈছে আৰু প্ৰায় 250খন বিমানৰ উৰণৰ সময়সীমা হাল খলনি কৰিব লগা হৈছে যাৰ কাৰণে নেকি যোৱাকালি বহু লোক অসমলৈ আহিব পৰা নাই যোৱাকালি বহু লোক আবদ্ধ হৈ আছিল দিল্লীতে যি সকল লোকে টিকট কাটিও টিকট কেনসেল কৰিব লগা হৈছে ৰেলতো আহিব পৰা নাই টিকটৰ অভাৱত ফ্লাইটতো আহিব পৰা নাই টিকট কেনসেল হৈ গৈছে যোৱাকালি বহু লোক সমস্যাত পৰি গৈছে দিল্লীত আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ঢিঙৰ পৰা খবৰ ওলাই পৰিছে ঢিঙত যোৱাকালি উচ্ছেদ অভিযান চলে প্ৰায় 2000 বিঘা ভূমিৰ আবৃত 3খন বিল বেদখলমুক্ত কৰে যোৱাকালি অসম প্ৰশাসনে ঢিঙত যোৱাকালি উচ্ছেদ অভিযান চলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এটু কুৰা চৰকাৰী মাটি দখল কৰি থকাৰ লৈকে অসম চৰকাৰে বেদখল কৰি যাব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পতঞ্জলি কোম্পানীৰ ওপৰত আপুনি বাৰু পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰ কৰে নে কমেন্ট সেকশনত জনাব যদি পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰ কৰে তেনেহলে অকনমান ওয়েট কৰক অকনমান সাৱধান পতঞ্জলি বস্তু ব্যৱহাৰ পটকে আপোনালোকে নকৰিব খবৰ ওলাই পৰিছে পতঞ্জলিৰ ঘিউ মৌকে ধৰি বহুখিনি সামগ্ৰীত ভেজাল দ্ৰব্য বোলে মিহলি কৰি থোৱা হয় বুলি খবৰ ওলাইছে ৰিসেন্টলি খবৰ ওলাইছে পতঞ্জলিৰ ৰেড চিলিৰ ওপৰত বোলে এটা পৰীক্ষা কৰা হৈছিল আৰু সেই পৰীক্ষাত প্ৰকাশ পাইছে যে ৰেড চিলিত অত্যাধিক কেমিকেল মিলোৱা হৈছে যিটো খোৱাৰ বাবে অনুপযোগী আৰু এই তথ্য লোকসভাত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দাঙি ধৰা হৈছে গতিকে পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰ কৰোতে সাৱধান কাৰণ পতঞ্জলিয়ে প্ৰত্যেকটো বস্তু কপিৰ প্ৰডাক্টে উলিয়ায় গতিকে কি বস্তু মিক্স কৰি বনাই তাৰ কোনো ঠিক নাই আগাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে যোৱাকালি ঘন কুঁৱলীৰ বাবে এটা ৰোড এক্সিডেন্ট হয় আৰু সেই ৰোড এক্সিডেন্টত চাৰি গৰাকী যাত্ৰীৰ মৃত্যু হয় আৰু 25 গৰাকী তাৎক্ষণিকভাৱে হস্পিটেলত ভৰ্তি হয় বুলি খবৰ ওলাই পৰিছে মানে আহত হয় 25 জন আৰু মৃত্যু হয় 4 জন খবৰ অনুসৰি মথুৰাৰ যমুনা এক্সপ্ৰেছৱেত ভয়ংকৰ পথ দুৰ্ঘটনা ঘন কুঁৱলীৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা 8খন বাছ আৰু 3খন আন বাহনৰ মাজত সংঘৰ্ষ হয় দুৰ্ঘটনাৰ পাছতে জ্বলি উঠে 6খনকৈ বাছ আৰু আন 2খন বাহন সৰ্বমুঠ 4 জন লোকৰ মৃত্যু হয় আৰু 25 জন লোক চিকিৎসাধীন হৈ আছে বুলি খবৰ ওলাই পৰিছে গতিকে বি কেয়াৰফুল স্লোলি আহিব সেফ ড্ৰাইভ কৰিব ঘন কুঁৱলী কেতিয়া কোট কেনেকে লাগি যায় তাৰ কোনো ঠিক নাই আগাইছো ইয়াৰ পাছৰ দুখ আৰু একেবাৰে শেষৰ দুখ খবৰ ফালে আমাৰ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মই আপোনালোকক পূৰ্বেই কৈছোৱে তো প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব অসমলৈ আৰু অসমত কেবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিব আৰু কেবাটাও নতুন কাম তেখেতে উদ্বোধন কৰি থৈ যাব এটা খবৰ লোৱা অনুসৰি গোপীনাথ বৰদলৈ 40 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি তেখেতে উন্মোচন কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ নতুন টাৰ্মিনেল মুকলি কৰিবহি
জনসভাত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে 21 ডিচেম্বৰত অসমৰ ছাত্ৰ ছাত্ৰীৰ লগত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বঙাইগাঁৱত শ্বহীদ স্মাৰকলৈ গৈ অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাব নামৰূপত সাৰ কাৰখানাৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিব বুলি জনাইছে মানে কেবাটাও কাম তেখেতে কৰি থৈ যাব কেবাটাও কামত তেখেতে অংশগ্ৰহণ কৰিবহি তো বন্ধু বান্ধৱীসকল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হৈ লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব তো আজি ভিডিও জনাবলৈ খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনে পালে সেইটো জনাব তো পুনৰ দাবিত সকলোকে লগ পোৱাৰ খাজলি বিৰাম কিছু ধন্যবাদ জয় অসম